আজিৰ এই ভিডিঅ'টো DLEDৰ PYQ সিৰিজৰ পাৰ্ট 7 তোমালোকৰ বাবে লৈ আহিছো। পাৰ্ট 7ত DLEDৰ 2019ৰ যিখন অৰিজিনেল কুৱেশ্যন পেপাৰ আছিলে, এই অৰিজিনেল কুৱেশ্যন পেপাৰখনৰ চোৱা কুৱেশ্যন নাম্বাৰ 86ৰ পৰা, ঠিক আছে, কুৱেশ্যন নাম্বাৰ 86ৰ পৰা সাবসেকশন সি আছিলে, অসমীয়াৰ কুৱেশ্যন আছিলে এইকেইটা। ইয়াৰে সলিউশন খিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম, আনসাৰ খিনি কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগেৰে শেষলৈকে চাই যাবা, আৰু যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা বা উপকৃত হৈছো বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিবা, লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। এতিয়া আমি ফাৰ্স্ট কুৱেশ্যনটো চাও আহা। ফাৰ্স্ট কুৱেশ্যনটো কি আছিলে চোৱা, আমাক সুধিছিল যে আতন্তিয়াৰ যিটো শব্দ আছে, এই শব্দটোৰ অৰ্থ কি হয় আমাক সুধিছে, ঠিক আছে। আতন্তিয়াৰ শব্দটোৰ অৰ্থ কি আমাক সুধিছিলে। অপচন চোৱা, এ অনিচাকি হৈ আছে, এইটো অচিনাকি হ'ব লাগিছিলে, টাইপিং মিষ্টেক হৈছে চাগে। অপচন বিত আছিলে চহকী, অপচন চিত আছিলে আচহুৱা, আৰু অপচন নাম্বাৰ ডিত আছিলে আদিৰ পৰা অন্তলৈ। এতিয়া আমাক কি সুধিছে, আমাক সুধিছিল যে আতন্তিয়াৰ শব্দটোৰ অৰ্থ কি। আতন্তিয়াৰ শব্দৰ অৰ্থ সুধিছে, অচিনাকি হ'ব, চহকী হ'ব, আচহুৱা হ'ব, নে আদিৰ পৰা অন্তলৈ হ'ব। কোনটো অপচন কাৰেক্ট হ'ব? আৰু এইবাৰ তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। চোৱা, এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া অপচন নাম্বাৰ বি টো হ'ব, চহকী, ঠিক আছে। আতন্তীয়া শব্দটোৰ অৰ্থ হৈছে চহকী, কাৰণ আতন্তীয়া যিটো শব্দ আছে এইটোৱে নাটনি নোহোৱা বা সকলো ফালৰ পৰা টনকিয়াল এনেকুৱা ধৰণৰ অৱস্থা বুজায়, ঠিক আছে। গতিকে এই কুৱেশ্যনটিৰ অপচন নাম্বাৰ বি টোৱে হ'ব কাৰেক্ট আনসাৰ। এতিয়া আহা আমি কুৱেশ্যন নাম্বাৰ 87 টো চাওঁ। কুৱেশ্যনটো আছিল যে নায়ক শব্দৰ সন্ধি ভাঙিলে কি পোৱা যায়। চোৱা, সন্ধি ভাঙাটো তোমালোকৰ পৰীক্ষাত আহিবই, হয়নে? আৰু বহুত বেছি টানো তোমালোকৰ সন্ধি ভাঙা এইবাৰ পৰীক্ষাত নাহে। তোমালোকে যদি চোৱা, এই নায়ক শব্দ বা এনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে এইবিলাক তোমালোকে কিতাপ বিলাকতে পাই যাবা, অসমীয়া কিতাপ বিলাকৰ গভৰ্ণমেণ্ট স্কুলৰ যিবিলাক কিতাপ আছে, ঠিক আছে। চোৱা, নায়ক শব্দৰ সন্ধি ভাঙিলে কি পোৱা যায় সুধিছে। গতিকে চোৱা, নৈ যোগ কি হ'ব, চোৱা, নৈ যোগ কি হ'ব, অক। নৈ যোগ অক কি হ'ব, নৈ যোগ অক হ'ব নায়ক, ঠিক আছে। অৰ্থাৎ নায়ক শব্দৰ যদি সন্ধি ভঙা হয় নৈ যোগ অক হ'ব। আৰু মনত ৰাখিবা যে স্বৰসন্ধিৰ যি নিয়ম আছিলে, হয়নে, স্বৰসন্ধিৰ নিয়ম অনুসৰি ঐকাৰৰ পিছত অন্য স্বৰবৰ্ণ যদি থাকে তেতিয়াহলে ঐ স্থানত কি হয়, আই হয়। সেইবাবে নৈ যোগ অ কি হ'ব, নায়ক হ'ব। এতিয়া আমি নেক্সটটো চাওঁ আহা। কুৱেশ্যন নাম্বাৰ 88 কুৱেশ্যনটো কি আছিলে চোৱা, নি উপসৰ্গৰ যুগত হোৱা শব্দটো হৈছে। চোৱা, কি সুধিছে, নি উপসৰ্গৰ যুগত হোৱা শব্দটো হৈছে। অপচন বিলাক চোৱাচোন ধুনীয়াকৈ। অপচন বিলাক কি কি দিয়া আছিলে চোৱা। অপচন নাম্বাৰ 8 দিয়া আছিলে নিৰ্মল, অপচন বি নিক্ষেপ, অপচন চি নিৰ্বাণ, আৰু অপচন নাম্বাৰ ডি দিয়া আছিলে নিৰ্মাণ। কাৰেক্ট এনসাৰ কোনটো হ'ব, নি উপসৰ্গৰ যুগত হোৱা শব্দটো সুধিছে। নি উপসৰ্গৰ যুগত হোৱা শব্দ হ'ব অপচন নাম্বাৰ বি থকাটো, ঠিক আছে। এই দুটা কি হৈছে, নি উপসৰ্গ যোগ হৈছে। অৰ্থাৎ তোমালোকে যদি চোৱা, নি যোগ ক্ষেপ, নি যোগ ক্ষেপ, হয়নে? ইয়াতে এই যিটো নি আছে, এই নি উপসৰ্গৰ যুগত হৈছে, ঠিক আছে, নি যোগ ক্ষেপ। এতিয়া তোমালোকৰ বহুতে ভাবিব পৰা যে নিৰ্মল কিয় নহয়, নিৰ্মলৰ আৰম্ভণিৰে কি হৈছে, দন্ত্য ন হ্ৰস্বইৰে হৈছে, নিৰ্বাণৰো দন্ত্য ন হ্ৰস্বইকাৰে আছে, নিৰ্মাণ শব্দটো দন্ত্য ন হ্ৰস্বইকাৰে আছে। কিন্তু বাকী কেইটা যদি তোমালোকে মাতি চোৱা, ইয়াতে চোৱা, নিৰ্মল, চোৱা, নিৰ্মল, হয়নে, নিৰ্মল, এইটো উচ্চাৰণ কৰি চোৱাচোন, নিৰ্মল। চোৱা, নিৰ্বাণ, নিৰ্মাণ। অৰ্থাৎ তোমালোকে যদি ভালদৰে মনোযোগেৰে চোৱা, তোমালোকে গম পাবা যে ইয়াত কি উপসৰ্গ ব্যৱহাৰ কৰা হৈছে, বাকী কেইটাত নিৰ উপসৰ্গ ব্যৱহাৰ কৰা হৈছে। নিক্ষেপটো তোমালোকে মাতি চোৱাচোন, নি যোগ ক্ষেপ হ'ব, নিক্ষেপ, ইয়াত নিৰ উপসৰ্গ ব্যৱহাৰ হোৱা নাই। আমাক কেৱল কি সুধিছিলে, নি উপসৰ্গৰ যুগত হোৱা শব্দ সুধিছিলে। কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ বি। বুজি পাইছা? এতিয়া আমি নেক্সটটো চাম, ঠিক আছে। চোৱা, কি সুধিছে নেক্সটটো, যে তেওঁ ভাত খাই অফিচলৈ গ'ল,
তলত আস্তনা শব্দটো হৈছে অপচন নম্বৰ 8 দিয়া আছিলে সমাপিকা ক্ৰিয়া অপচন নম্বৰ বি পাচনি ক্ৰিয়া অপচন নম্বৰ ডি দিয়া আছিল সি দিয়া আছিলে অসমাপিকা ক্ৰিয়া আৰু অপচন নম্বৰ ডি দিয়া আছিলে নাম ক্ৰিয়া কোনটো অপচন কাৰেক্ট হ'ব জানানে আমাক কৈছিলে আস্তনা শব্দ কোনটো আছিলে খাই এই আস্তনা শব্দটো কি হয় সমাপিকা ক্ৰিয়া পাচনি ক্ৰিয়া অসমাপিকা ক্ৰিয়া নে নাম ক্ৰিয়া তোমালোকে অসমীয়া বহুত সহজ বুলি ভাবি অসমীয়া এইখিনি নচোৱাকে তোমালোকে নাযাবা ঠিক আছে কাৰণ 1 নম্বৰৰ কাৰণেও বা অলপমান নম্বৰৰ কাৰণে আমি সিটটো নাপাবও পাৰো হয়নে গতিকে গোটেইখিনি ভালদৰে তোমালোকে চাবলৈ লাগিব এতিয়া চোৱা ভাত খাই বুলি কৈছে হয়নে ভাত খাই অফিচলৈ গ'ল খাই যেটো আস্তনা শব্দ আছে এইটো কি হয় আমাক খুদিছে এইটো কি হ'ব এইটো হ'ব অসমাপিকা ক্ৰিয়া অপচন নম্বৰ সি কাৰেক্ট আনসাৰ কিহৰ কাৰণে অসমাপিকা ক্ৰিয়া হ'ব চোৱা আমি জানো যে অসমাপিকা ক্ৰিয়া কাক বোলে যি ক্ৰিয়াই বাক্যৰ মনৰ ভাৱ সম্পূৰ্ণৰূপে প্ৰকাশ নকৰি আন ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে তাক অসমাপিকা ক্ৰিয়া বুলি কোৱা হয় ইয়াতে চোৱা যেটো খাই শব্দ আছে এই খাই শব্দটোৱে অৰ্থটো সম্পূৰ্ণ কৰা নাই গতিকে এইটো কি হ'ব অসমাপিকা ক্ৰিয়া হ'ব আগৰটো বুজি পাইছা ধুনিয়াকে এতিয়া নেক্সট খিনি চাও আহা নেক্সট কি দিছিলে চোৱা সন্ধি ভাঙিবলৈ দিছিল আকৌ চোৱা নিৰোগ শব্দৰ সন্ধি ভাঙিলে কি হ'ব আমাক খুদিছে নিৰোগ শব্দৰ যদি আমি সন্ধি ভাঙো তেতিয়া হলে কি হ'ব খুদিছে অপচন বিলাক চাও আহা অপচন নম্বৰ চোৱা এইট আছিলে নি যোগ ৰোগ অপচন বি দন্ত্যান্নত দীৰ্ঘইকাৰ অৰ্থাৎ নি যোগ ৰোগ অপচন সি নি যোগ ৰোগ অপচন নম্বৰ ডি নি যোগ ৰোগ ঠিক আছে এটা কোনটো হ'ব নিৰোগ শব্দৰ যদি সন্ধি ভাঙা হয় নিৰোগ শব্দৰ সন্ধি ভাঙিলে কি হ'ব নিৰোগ শব্দৰ যদি সন্ধি ভাঙা হয় তেতিয়া হলে এটো কোনটো হ'ব নি যোগ ৰোগ হ'ব অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব এতিয়া অপচন নম্বৰ ডি কি কাৰেক্ট আনসাৰ হ'ব চোৱা যদি তোমালোকে ভালদৰে চোৱা এটো কি সন্ধি এটো হৈছে বিসৰ্গ সন্ধি ঠিক আছে নি যোগ ৰোগ ঠিক আছে বিসৰ্গ সন্ধি তোমালোক মই সন্ধিৰ ভিডিও আপলোড কৰি দিছিলো সন্ধি কাক বোলে কেই প্ৰকাৰৰ কি স্বৰ সন্ধি কাক বোলে ব্যঞ্জন সন্ধি কাক বোলে বিসৰ্গ সন্ধি কাক বোলে ধুনিয়াকে তোমালোক বুজাইও দিছিলো আশা কৰিছো ধুনিয়াকে তোমালোকে সেই ভিডিওটো চাইছা এতিয়া চোৱা এটো কি হয় বিসৰ্গ সন্ধি হয় কাৰণ চোৱা নিয়ম অনুসৰি বিসৰ্গৰ পিছত ঠিক আছে বিসৰ্গ মানে এনেকি এই বিসৰ্গৰ পিছত ঠিক আছে নিয়ম অনুসৰি বিসৰ্গৰ পিছত যদি ৰ থাকে তেতিয়া হলে বিসৰ্গ লোপ পায় আৰু তাৰ আগৰ হস্ৰ স্বৰ অৰ্থাৎ ইকাৰ যেটো আছে এই ইকাৰটো কি হয় দীৰ্ঘইকাৰলৈ ৰূপান্তৰিত হয় অৰ্থাৎ হস্ৰইকাৰ যেটো থাকে এই হস্ৰইকাৰটো কি হৈ যায় দীৰ্ঘইকাৰলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে গতিকে নিহ যোগ ৰোগ এইটো চোৱা নিহ যোগ ৰোগ ইয়াত কি আছিল হস্ৰইকাৰ আছিল গতিকে চোৱা এইটো কি হলে ৰূপান্তৰিত হৈ গল দীৰ্ঘইকাৰলৈ ৰূপান্তৰিত হৈ গল নি ৰোগ ঠিক আছে নি ৰোগ আগৰছো বুজি পাইছা ৰিপিট কৰি পিছত আৰু এবাৰ চাই লবা যদি বুজি পোৱাত অসুবিধা হৈছে লগতে তোমালোকে যদি হেই যেটো সন্ধি কাক বোলে ভিডিওটো চোৱা নাই তোমালোকে আমাক কমেন্ট কৰিবা আমি তোমালোকক লিংকটো দি দিম তোমালোকে আৰু এবাৰ ধুনিয়াকে চাই লবা আৰু এইবিলাক কমন হয় কাৰণ তোৰ পৰা তোমালোকৰ এটা দুটা কোৱেশ্চন আহিবই পৰীক্ষাত এইটো গ্যাৰান্টি নেক্সট চোৱা পুৰুষ বা পুংলিংগ বুজোৱা শব্দটো কি হয় আমাক খুদিছে অপচনত আছিল বগলী বি সপনীয়া সি ভেলেঙি ডিত আছিল সখী আমাক খুদিছে পুৰুষ বা পুংলিংগ বুজোৱা শব্দটো হৈছে এতিয়া চোৱা আমি প্ৰত্যেকটো শব্দৰে অৰ্থবিলাক জানিব লাগিব হয়নে বগলী চোৱা বগলী সপনীয়া ভেলেঙি আৰু সখী দিয়া আছে হয়নে এতিয়া আমি যদি চাও বগলীটো কি হয় স্ত্ৰীলিংগবাচক শব্দ ভেলেঙিও স্ত্ৰীলিংগবাচক শব্দ সখীও যেটো শব্দ আছে এটো স্ত্ৰীলিংগবাচক শব্দ কিন্তু ভালদৰে যদি আমি চাও সপনীয়া যেটো শব্দ আছে এই শব্দটোৱে পুৰুষক বুজায় ঘৰ জোৱাই বা পুৰুষক বুজায় গতিকে পুৰুষ বা স্ত্ৰীলিংগ বুজোৱা শব্দটোৱে খুদিছিল অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব নেক্সট চোৱা বহুবচন বুজোৱা শব্দটো খুদিছিলে একবচন বহুবচন জানাই তোমালোকে চোৱা অপচনত আছিল তেওঁ হয়নে তেওঁ বুজি কলে তেনে তেওঁ ভাত খোৱা নাই অৰ্থাৎ এজনক বুজাইছে এজনক বুজালে কি হ'ব একবচন হ'ব হয়নে আপুনি ভাত খালে নে গতে আপুনি ভাত খালে যেটো শব্দ ব্যৱহাৰ কৰি আমি বাক্যটো ৰাখিলো আপুনি বুলি কলে বা আমি যদি কাৰোবাক কও যে আপুনি ভাত খালে নে আমি কেইজন মানুহক বুজাও এজন মানুহক কটো হয়নে বা এজন মানুহক বুজাই গতিকে এইটো একবচন হ'ব বহুবচনটো নহয় অপচন যেটা আছিল তুমি যেনে তুমি ভাত খালা নে গতিকে এই যেটো তুমি আছে তুমিটো কি হয় এজনক খোদা হয় মানে এজন থাকিলেহে তুমি বুলি বা এজনক যেতিয়া আমি কোৱেশ্চন কৰো যে তুমি ভাত খালা নে আমি এজনকহে খুদো অৰ্থাৎ একবচন
এতিয়া চোৱা C2 কাৰেক্ট আনসাৰ হ'ব কিয় কাৰেক্ট আনসাৰ হ'ব চোৱা যেনে ইয়াতে C আছে সিহত C নম্বৰ কি দিছিলে সিহত যেনে সিহতে খেল খেলি আছে হয়নে সিহত বুলি কলে এজনক নুবুজায় এজনতকৈ বেছি থকাটো বুজায় গতিকে এজনতকৈ বেছি থাকিলে এইটো বহু বচন হ'ব গতিকে অপচন নম্বৰ C2 কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চন নম্বৰ 93 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱা কোৱেশ্চনটো আছিল চোৱা পাৰিলে এবাৰ আহিবাচোন এই বাক্যটোত ব্যৱহৃত চুন বৰ্ণ সমষ্টিটো হৈছে কি কৈছে চোৱা পাৰিলে এবাৰ আহিবাচোন এই বাক্যটোত ব্যৱহৃত চুন বৰ্ণ সমষ্টিটো কি হয় কৈছে অপচন চোৱা 8 আছিলে অপচন নম্বৰ 8 আছিলে ক্ৰিয়াপদ অপচন নম্বৰ বি কি দিছিলে চোৱা বি দিছিলে উপসৰ্গ অপচন সি দিছিলে অনুসৰ্গ আৰু অপচন নম্বৰ ডি দিছিলে বিশেষ্য পদ আমাক কৈছিল যে পাৰিলে এবাৰ আহিবাচোন এই বাক্যটোত ব্যৱহৃত চুন বৰ্ণ সমষ্টিটো কি হয় এটো কি হ'ব চুন বৰ্ণ সমষ্টিটো কি হ'ব এটো হ'ব অনুসৰ্গ ঠিক আছে যেহেতু চুন বৰ্ণ সমষ্টি বুলি কৈছে অনুসৰ্গ হ'ব অপচন নম্বৰ সি The next one 94 number to উচ্চ মাধ্যমিক স্তৰৰ পঠনৰ ক্ষেত্ৰত সৰব পঠনতকৈ নীৰৱ পঠনৰহে বেছি প্ৰয়োজন বেছি কিয়নো উচ্চ মাধ্যমিক স্তৰৰ পঠনৰ ক্ষেত্ৰত হয়নে নীৰৱ সৰব পঠনতকৈ নীৰৱ পঠনৰ প্ৰয়োজন বেছি কিয় হয় আমাক খুদিছে অপচন বিলাক চোৱাচোন অপচন নম্বৰ 8 আছিলে নীৰৱ পঠনৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ উচ্চাৰণৰ অভ্যাসন কৰে অপচন বি নীৰৱ পঠনৰ বাবে সৰহ সময় পোৱা যায় অপচন সি নীৰৱ পঠনৰ ফলত পঢ়া কথাবোৰ সহজতে মনত থাকে অপচন নম্বৰ ডি নীৰৱ পঠনত কম সময়তে সৰহ কথা পঢ়িব পাৰি এটা কোনটো অপচন কাৰেক্ট হ'ব এতিয়া তোমালোকে নিশ্চয় জানাই যে প্ৰাথমিক স্তৰত শুদ্ধ উচ্চাৰণৰ বাবে হয়নে কাৰণ লৰা ছোৱালী বিলাক যেতিয়া সৰু থাকে বা আমি যেতিয়া সৰু আছিল হয়নে আমাৰ উচ্চাৰণ বিলাক শুদ্ধ নহৈছিল হয়নে এটা শুদ্ধ হবৰ কাৰণে আমি কি কৰিছিলো সৰব পঠন কৰিছিলো অৰ্থাৎ সৰব পঠন প্ৰাথমিক স্তৰত শুদ্ধ উচ্চাৰণৰ বাবে সৰব পঠন কি হয় বহুত বেছি দৰকাৰী অৰ্থাৎ লাউড ৰিডিংটো ডাঙৰ ডাঙৰকৈ পঢ়াটো বহুত বেছি দৰকাৰী কিহৰ কাৰণে দৰকাৰী কাৰণ কিবা যদি ভুল হয় আমাৰ মা দেউতাই হওক বা আন কোনোবাই হয়তো শুধৰাই দিব পাৰে হয়নে বা আমাৰ এইবিলাক কি হ'ব আমাৰ যিবিলাক উচ্চাৰণ আছে উচ্চাৰণ বিলাক শুদ্ধ হ'ব কিন্তু উচ্চ স্তৰত অৰ্থাৎ ইয়াত উচ্চ মাধ্যমিক স্তৰ বুলি কৈছে চোৱা ইয়াত উচ্চ মাধ্যমিক স্তৰ বুলি কৈছে হয়নে উচ্চ স্তৰত বা উচ্চ মাধ্যমিক স্তৰত পাঠ্যক্ৰমৰ পৰিসৰ বহুত ডাঙৰ হয়নে কাৰণ বহুত বিলাক কিতাপ থাকে গতে পাঠ্যক্ৰমৰ যেটো পৰিসৰ এটো বহুত ডাঙৰ সেই কাৰণে নীৰৱ পঠন আটাইতকৈ কাৰ্যকৰী পদ্ধতি বুলি গণ্য কৰা হয় বা কোৱা হয় কাৰণ চোৱা নীৰৱে যদিহে আমি পঢ়ো তেতিয়া হলে কি হ'ব মনোযোগ ভংগ নহয় আৰু আমি বিষয়বস্তুৰ গভীৰ অৰ্থ অতি সহজতে আমি এটো বুজি পাব পাৰো গতিকে এই কোৱেশ্চনটিৰ কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক চোৱা কোৱেশ্চন নম্বৰ 94 কোনটো অপচন কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 94 ৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ D2 হ'ব ঠিক আছে নীৰৱ পঠনত কম সময়তে সৰহ কথা পঢ়িব পৰা যায় অপচন ডি কাৰেক্ট আনসাৰ The next question to চাও আহা question number 95 question to কি আছিল চোৱা প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণীকোঠাত চোৱা কি সুধিছে প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য প্ৰণোদিতভাৱে বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিব লাগে তেতিয়া হিহঁতৰ ঘাইকৈ বিকাশ হ'ব প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য ভিত্তিকভাৱে বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিব লাগে তেতিয়া হিহঁতৰ ঘাইকৈ কি বিকাশ হয় পঠন আৰু কথন কৌশল পঠন আৰু লিখন কৌশল কথন আৰু লিখন কৌশল কথন আৰু শ্ৰৱণ কৌশল কোনটো অপচন কাৰেক্ট হ'ব চোৱা পঠন আৰু কথন কৌশল আমাক কি কৈছে প্ৰাথমিক শ্ৰেণীৰ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য ভিত্তিকভাৱে বিভিন্ন বিষয়ৰ যদি কথা পাতিবলৈ দিয়া হয় তেতিয়া হিহঁতৰ কি বিকাশ হয় কথা পাতিবলৈ যদি দিও এতিয়া কথন পাতিবলৈ দিলে প্ৰথম অপচন দিছিলে এই নম্বৰত পঠন আৰু কথন কৌশল এটো হ'ব জানো যদি উদ্দেশ্য ভিত্তিকভাৱে কথা পাতি বিভিন্ন বিষয়ত কথা পাতিবলৈ দিয়া হয় তেতিয়া হলে পঠন কৌশল বিকাশ হ'ব নে নহয় গতে পঠন আৰু কথন কৌশল নহয় কিয় পঠন থকা কাৰণে এই আনসাৰটো নহব অপচন বিত আছিলে পঠন আৰু লিখন কৌশল এতিয়া চোৱা যদি বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিয়ে তাতটো লিখিব নালাগে গতিকে লিখন কৌশল থকা বাবে এইটো অপচন ইনকাৰেক্ট হৈ গল অপচন নম্বৰ সি দিয়া আছিলে কথন আৰু লিখন কৌশল ইয়াতো
লিখন কৌশল থকাৰ কাৰণে এইটো অপচন ইনকাৰেক্ট হ'ব অপচন নম্বৰ ডি দিয়া আছিলে কথন আৰু শ্ৰৱণ কৌশল এইটো অপচন কাৰেক্ট হ'ব কাৰণ চা ছাত্ৰ ছাত্ৰীসকলক যদি উদ্দেশ্যমূলকভাৱে কথা পাতিবলৈ দিয়া হয় তেতিয়া সিহঁতৰ কি হ'ব কথন কৌশল বিকাশ হ'ব লগতে শ্ৰৱণ কৌশল কি হ'ব বিকাশ হ'ব এটা কথন কৌশলনো কি হয় সেয়া অলপমান তোমালোকে জানি লোৱা চা যেতিয়া শিশু এটাই বা শিশু এজনে শ্ৰেণীকোঠাত কোনো বিষয়ৰ ওপৰত কথা পাতে তেতিয়া তেওঁলোকৰ মুখেৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ ক্ষমতা বা যিটোক আমি কথন ক্ষমতা বুলি কওঁ এইটো কি হয় বহু বেছি পৰিমাণে বৃদ্ধি পায় একেধৰণে শ্ৰৱণ কৌশল যাক ইংলিছত আমি লিসেনিং স্কিল বুলি কওঁ এইটো বৃদ্ধি পায় কাৰণ চা নিজৰ যেতিয়া সিহঁতে কথা পাতিব হয়নে এজনৰ কথা কি হ'ব আনজনে শুনিব গতিকে ইয়াৰ দ্বাৰা সিহঁতৰ কি হ'ব শুনা বা বুজি পোৱাৰ যিটো ক্ষমতা সেইটো বিকাশ হ'ব গতিকে অপচন নম্বৰ ডি এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা কুৱেশ্যনটো কি দিছিলে চোৱা এই কুৱেশ্যন কেইটা তোমালোকে ইগনোৰ নকৰিবা বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু তোমালোকৰ বহুতেই যিকোনো কুৱেশ্যন তোমালোকে চাই থাকা সিলেবাছৰ বাহিৰত হওক কাৰণ বহুতো ভিডিঅ'ছ আমি দেখিবলৈ পাওঁ তেনেবোৰ কুৱেশ্যন সাধাৰণতে পৰীক্ষাত নাহে ঠিক আছে সিলেবাছ মতে তোমালোকে ভিডিঅ'ছ বিলাক ধুনীয়াকৈ চাই যাবা আৰু মই বাৰে বাৰে কৈ আছো তোমালোকে পৰীক্ষা দি অহাৰ পিছতো তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰিবা যে হয় নে নহয় তোমালোকে কিতাপবিলাক চাবা ঠিক আছে কাৰণ মই প্ৰিভিয়াছ ইয়াৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে গোটেইবিলাক মই এনালাইসিস কৰিছো আৰু তাত মই গম পাইছো যে যিবিলাক কিতাপ আছে কিতাপবিলাকৰ পৰাই কুৱেশ্যন বিলাক আহে অৰ্থাৎ গভৰ্ণমেণ্ট স্কুল জাতীয় বিদ্যালয় বা যিবিলাক কিতাপ আছে ঠিক আছে 6 ৰ পৰা 10 লৈকে বা 5 ৰ পৰা 10 লৈকে কিতাপবিলাকৰ পৰাই কুৱেশ্যন বিলাক তোমালোকৰ আহে এতিয়া চাওঁ আহা নেক্সট কুৱেশ্যনটো 96 নম্বৰ ব্যাকৰণ শিক্ষণৰ যি পদ্ধতি সংজ্ঞা বা সূত্ৰ উপস্থাপন কৰি পিছত উদাহৰণ দিয়া হয় সেই পদ্ধতিটো হৈছে কি হৈছে চোৱা ব্যাকৰণ শিক্ষণৰ যি পদ্ধতি সংজ্ঞা বা সূত্ৰ উপস্থাপন কৰি পিছত উদাহৰণ দিয়া হয় সেই পদ্ধতিটো কি কোৱা হয় অপচন আছিলে এই আৰোহী পদ্ধতি বি বিশ্লেষণ পদ্ধতি সি অৱৰোহী পদ্ধতি ডি প্ৰত্যক্ষ পদ্ধতি এতিয়া তোমালোকে জানিব লাগিব যে এই পদ্ধতিসমূহনো কি হয় হয়নে চোৱা মই বাকি কেইটা পদ্ধতিৰ বিষয়ে যদি তোমালোকে নাজানা তোমালোকে আমাক জনাবা যে এই কেইটা পদ্ধতিৰ বিষয়ে আমাক এটা ডিটেইলছত ভিডিঅ' লাগে ইয়াতে কাৰেক্ট আনসাৰ অপচন সি টো হ'ব অৱৰোহী পদ্ধতি গতিকে এইটোৰ বিষয়ে মই অলপমান তোমালোকক কৈ দিছো সো অৱৰোহী পদ্ধতিনো কি হয় ইংলিছত অৱৰোহী পদ্ধতিক ডিডাক্টিভ মেথড বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ চোৱা অৱৰোহী পদ্ধতিত প্ৰথমে কোনো নিয়ম সংজ্ঞা বা সূত্ৰ কি কৰা হয় ছাত্ৰ ছাত্ৰীবিলাকক শিকোৱা হয় আৰু তাৰ পিছত সেইবোৰ বুজিবৰ কাৰণে বিভিন্ন ধৰণৰ উদাহৰণ বিলাক দিয়া হয় ঠিক আছে গতিকে এইটোৱে হ'ব অপচন নম্বৰ সি কাৰেক্ট আনসাৰ ব্যাকৰণৰ যি শিক্ষণৰ যি পদ্ধতি সংজ্ঞা বা সূত্ৰ উপস্থাপন কৰি চোৱা সংজ্ঞা বা সূত্ৰটো উপস্থাপন কৰাৰ পিছত এটা উদাহৰণ দিয়া হয় সেই পদ্ধতিক কি কোৱা হয় অৱৰোহী পদ্ধতি বুলি কোৱা হয় এতিয়া ইয়াৰ যেটো বিপৰীত সেইটো হৈছে আৰোহী পদ্ধতিৰ বিষয়ে তোমালোকে অলপ মন চাই লোৱা এইটো পদ্ধতিৰ কথা কোৱা হৈছে ইয়াত আৰোহী পদ্ধতিটো কি হয় চোৱা উদাহৰণৰ পৰা সূত্ৰলৈ যোৱা যেটো পদ্ধতি অৰ্থাৎ প্ৰথমতে উদাহৰণ দিয়া হয় তাৰ পিছত সংজ্ঞা বা সূত্ৰটো উপস্থাপন কৰা হয় এই পদ্ধতিটো কি কোৱা হয় আৰোহী পদ্ধতি বুলি কোৱা হয় গতিকে তোমালোকে অৱৰোহী পদ্ধতি মনত ৰাখিলে তোমালোকে গম পাবা যে অৱৰোহীৰ বিপৰীতটো কি হ'ব আৰোহী পদ্ধতি ঠিক আছে নেক্সট ওয়ান 97 নম্বৰ মাধ্যমিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তৰ্ক আকস্মিক বক্তৃতা আদিৰ প্ৰয়োজন কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ ঘাইকৈ কি বিকাশ হয় মাধ্যমিক স্তৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত তৰ্ক আকস্মিক বক্তৃতা আদিৰ যদি আয়োজন কৰা হয় তেতিয়া তেওঁলোকৰ কি বিকাশ হ'ব দেছোৱা অপচন এ হ'বনে প্ৰথম কৌশল হ'ব জানো মাধ্যমিক স্তৰৰ বুলি কৈছে আৰু কৈছে তৰ্ক আকস্মিক বক্তৃতা আয়োজন কৰিলে প্ৰথম কৌশল ইয়াত প্ৰথম কৌশলৰ উল্লেখই নাই হয়নে গতিকে এইটো নহব অপচন বি আছিলে কথন কৌশল অপচন সি আছিলে শ্ৰৱণ কৌশল অপচন নম্বৰ ডি আছিলে লিখন কৌশল এতিয়া চোৱা লিখন কৌশল মাধ্যমিক স্তৰৰ আগতেই তেওঁলোকে ধুনীয়াকৈ জনা হৈ যায় লিখিবলৈ এইটো ইনকাৰেক্ট হ'ব শ্ৰৱণ কৌশল তেওঁলোকে আগতে শিকে কথন কৌশল হ'ব কাৰেক্ট আনসাৰ অপচন নম্বৰ বি ঠিক আছে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব চোৱা এতিয়া কাৰণ আমাক কি কৈছে মাধ্যমিক স্তৰ বুলি কৈছে গতিকে কথন কৌশলে হ'ব কাৰেক্ট আনসাৰ চোৱা তৰ্ক বা যিবিলাক আকস্মিক বক্তৃতা হয়নে এই আকস্মিক বক্তৃতা চোৱা ইয়াত আমাক কি সুধিছিলে তৰ্ক বা আকস্মিক বক্তৃতাৰ কথা সুধিছিলে গতিকে তৰ্ক বা আকস্মিক বক্তৃতাত কি কৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ যুক্তি বা মতামত তেওঁলোকে উপস্থাপন কৰে গতিকে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ কি বিকাশ হ'ব কথন কৌশলটো স্পিকিং যেটো স্কিল আছে এইটো বিকশিত হ'ব গতিকে অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 98 কুৱেশ্যনটো কি দিছিলে চোৱা
কুৱেশ্যনটো দিছিল যে কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হয় কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হয় আমাক সুধিছে জানানে কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক চাও আহা অপচন এটা আছিল ৰং বি ফুল সি জুন ডিত আছিল ঠগ আমাক সুধিছে কোনটো শব্দৰ পিছত আছে অৰ্থ বুলি কৈছে আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হয় সুধিছে আছে অৰ্থত ইয়াল প্ৰত্যয় এতিয়া চোৱা ফুল ফুলৰ লগত ইয়াল ফুলিয়াল হ'ব জানো ফুলিয়াল এনেকুৱা টাইপৰ হ'ব জানো নহয় সেইটো ইনকাৰেক্ট জোনৰ লগত জোনালী হয় হয়নে ইয়াল জোনা ইয়াত ইয়াল হোৱা নাই জোনালী ঠিক আছে ঠগৰ লগতো হ'বনে ঠগৰ লগত নহ'ব এইটো ইনকাৰেক্ট কাৰেক্ট আনসাৰ অপচন নম্বৰ এ হ'ব কিয় এইটো হ'ব চোৱা ৰং যোগ ইয়াল হয়নে ৰং যোগ ইয়াল কি হ'ব ৰং যোগ ইয়াল ৰঙিয়াল এই অপচনটো কাৰেক্ট কাৰণ ইয়াতে কি হৈছে আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে ঠিক আছে এতিয়া আমি নেক্সটটো চাও আহা নেক্সটটো আমাক কি দিছে চোৱা নেক্সটটো আমাক দিছিল যে কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ ইয়াতে আহিছিল হ'ব জানো কাইলৈ বুলি কৈছে আহিছিল হ'ব জানো কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিছে সেইটো হ'ব জানো নহয় আহিছে হ'ব জানো আহিছে হ'বনে নহয় আহি আছে যা হ'ব জানো তো নহয় কাৰেক্ট আনসাৰ কোনটো হ'ব আহিব অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হ'ব কিহৰ কাৰণে হ'ব চোৱা কাইলৈ মানে কি হয় কাইলৈ না অহা কাইলৈ হয়নে অহা কাইলৈ মানে কি টুমৰো অৰ্থাৎ অহা কালিৰ কথা বুজাইছে ইয়াত গতিকে আহিব হ'ব কাৰেক্ট আনসাৰ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব এতিয়া শেষৰটো চাও খাই পাত ফলা খণ্ড বাক্যটোৰ অৰ্থ হৈছে মই অহাকালি তোমালোকক খণ্ড বাক্যৰ ভিডিও আপলোড কৰি দিম তোমালোকে চাই ল'বা ঠিক আছে 100টা তোমালোকৰ বাবে মই খণ্ড বাক্য লিখি আনিছো তাৰ পৰা তোমালোকৰ আহিব ঠিক আছে আৰু তোমালোকৰ বহুতে কৈ থাকা যে আমাক ইমান বিলাকটো দিয়া কমন দিব পাৰে তেতিয়া কমন দিব অলপ তেনেকৈ কমন দিয়াটো সম্ভৱ নহয় আৰু কোনোবা কমন দিব বুলি ক'লেও তোমালোকে বিশ্বাস কৰিব নালাগে ঠিক আছে কিহৰ কাৰণে কাৰণ পৰীক্ষাত কি দিয়ে কোনেও ক'ব নোৱাৰে গতিকে ভালদৰে যিখিনি চাই যোৱা তাৰ পৰা তোমালোকৰ আহিব যে তোমালোকৰ বাবে 100টা লৈ আহিছো ঠিক আছে এটা তোমালোকৰ এই পৰীক্ষাটোৰ কাৰণে নহয় তোমালোকৰ বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে এইবিলাক বহুত বেছি ইম্পৰ্টেন্ট হ'ব ঠিক খাই পাত ফলা মানে কি হৈছা উপকাৰ পাই খলাক লোৱাটো কৈ জানো খাই পাত ফলা নকয় অহংকাৰী হৈ জানো নহয় অচিনাকি হয়নে নহয় কাৰেক্ট আনসাৰ কোনটো হ'ব অকৃতজ্ঞ হোৱা ঠিক আছে অৰ্থাৎ খাই পাত ফলা মানে কি হৈছা কাৰোবাৰ সহায় বা উপকাৰ লাভ কৰি পিছত তেওঁৰে অপকাৰ কৰা অৰ্থাৎ অকৃতজ্ঞ আচৰণ কৰাটো বা অকৃতজ্ঞ হোৱাটো এই খণ্ড বাক্যটোৰ দ্বাৰা বুজোৱা হয় ঠিক আছে আশা কৰিছো ধুনীয়াকৈ বুজি পালা ইয়াৰে পিডিএফ টো তোমালোকে আমাৰ এপত পাই যাবা তোমালোকে যদি এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি কিবা ডাউট ৰৈ গ'ল বা কোনোবাটো বুজি পোৱা নাই আমাক জনাবা আমি আকৌ চেষ্টা কৰিম সেইটো ভালদৰে বুজাই দিবৰ কাৰণে